জনতাৰ চিৰসেউজ শিল্পী মহেন্দ্ৰ হাজৰিকাই সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে এটা বিশেষ আৱেগিক পোষ্ট আৰু এই পোষ্টটো দেখাৰ লগে লগে সামাজিক মাধ্যম কঁপাই তুলিছে এই বিশেষ পোষ্টটোৱে। আচলতে তেওঁ এই বিশেষ পোষ্টটিত আচলতে কি লিখিছিল আহকচোন শুনো। তেওঁ লিখিছিল যে মোৰ মৃত্যুত যেন প্ৰচাৰৰ মহোৎসৱ নহওক, মহেন্দ্ৰ হাজৰিকাৰ আহ্বান। আৰু তাৰ পিছতে তেওঁ লিখিছিল যে জীয়াই থাকোঁতেই নাপাওঁ যদি সঁহাৰি, মৃত্যু মানে বা কি, দূৰৰ ঘৰলৈ গ'লগৈ গুচি এই ঘৰ এৰি। সঁচাকৈ তেখেতৰ এই পোষ্টটি দেখি খুবেই দুখ লাগিল আৰু তেখেতৰ এই পোষ্টটি দেখি সামাজিক মাধ্যমত এক খলকনিৰ সৃষ্টি কৰিছে আৰু সকলোৰে মনত এটি প্ৰশ্ন উদয় হৈছে যে তেখেতে কিয় ইমান এটা আৱেগিক পোষ্ট শ্বেয়াৰ কৰিলে। হয়তো আজি কেইদিনমানৰ আগতে আমাৰ প্ৰয়াত ৰাজীৱ কষদিয়া ককাইদেউ আমাৰ মাজৰ পৰা গুচি গ'ল। তেখেত জীয়াই থাকোঁতে যিমানখিনি মৰম আদৰ সন্মান পাব লাগিছিল কিন্তু তেখেতে পোৱা নাছিল। তেখেতৰ মৃত্যুৰ পিছতহে সেই মৰম আদৰ সন্মান সঁহাৰিখিনি পাইছিল আৰু তেখেতৰ যিবোৰ গীত আছিল সেই গীতবোৰ তেখেতৰ মৃত্যুৰ পিছতহে প্ৰচাৰ হৈছিল, কিন্তু তেখেত যেতিয়া জীয়াই থাকোঁতে সেই গীতবোৰ কিন্তু প্ৰচাৰ হোৱা নাছিল। এজন শিল্পী আচলতে জীয়াই থাকোঁতে সেই মৰম আদৰ সঁহাৰিখিনি পোৱা উচিত, মৃত্যুৰ পিছত প্ৰচাৰ কৰি একো লাভ নাই। হয়তো তেওঁ সেইবাবেও ক'ব পাৰে যে মোৰ মৃত্যুত যেন প্ৰচাৰৰ মহোৎসৱ নহওক আৰু